নমস্কাৰ বন্ধুসকল, আজি বি ব্লগত চোৱা ভাই বন্ধুসকলক আজি আমাৰ অসমৰ কাৰ্বি আংলং প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্যকেইটা কেইটিমান ভিডিঅ'টো লৈ কিনে আপোনালোকৰ এই সন্মুখত দাঙি ধৰি লৈ আনিছোঁ যে এই প্ৰাকৃতিক সৌন্দৰ্য আমাৰ কাৰ্বি আংলং যে কিমান যে মনোমোহা একদম সুন্দৰভাৱে যে দেখা দিয়া এই দৃশ্যাংককেইটা আপোনালোকক লৈ আনিছোঁ। আপোনালোকে যদি কোনোবা গৈছে তেতিয়াহ'লে ভালে লাগিছে, কোনোবা যোৱা নাই তেতিয়াহ'লে এই দৃশ্যাংককেইটা দেখুৱাইখিনি আপোনালোকে এই মনোমোহাৰ জেগা আপোনালোকে উপভোগ কৰি আহিব পাৰে। কাৰণটো হৈছে এই ভাল দেখা পাইখিনি আপোনালোকক এই দৃশ্যাংককেইটা আমাৰ কাৰ্বি আংলঙৰ এনেকুৱা ঠাইকেইটা যে ধুনীয়া লাগে দেখিবলৈ, যে বাহিৰৰ আউট কাণ্ট্ৰিলৈ যাব দৰকাৰ নাই। গতিকে আমি যদি জেগাকেইটা স্থায়ীভাৱে জেগাকেইটা ৰাখোঁ তেতিয়াহ'লে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বস্তু এইখিনিতে পোৱা যায়। গতিকে এই ধুনীয়া দৃশ্যাংককেইটা আপোনালোকক দেখুৱাইছোঁ। নমস্কাৰ, আপোনালোকে চাই থাকক এই ভিডিঅ'টো। আপোনালোকে ভাল লাগিছে জেগা দেখা পাই কিনি লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব বুলি আশা এটা ৰাখিছোঁ। গতিকে আকৌ নমস্কাৰ আপোনালোকক দিলোঁ।